নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেলৰ ক্লিপবোৰ্ডৰ এটা টিপছৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ইয়াত আমি নেম এড্ৰেছ আৰু ফোন নম্বৰ লিখি ৰাখিছো আমি এড্ৰেছখিনি এটা সেলত লিখিব লাগিছিল কিন্তু আমি ইয়াত পাঁচটা সেলত লিখিছো যদি এনেকৈ আপুনি কেইবাটাও সেলত লিখা টেক্সট কিছুমান এটা সেলৰ ভিতৰত নিব লাগে তেতিয়া কি কৰিব আপুনি হেই টেক্সট বিলাক সিলেক্ট কৰিব লাগিব ইয়াত মই পাঁচটা সেলত লিখা টেক্সট বিলাক সিলেক্ট কৰি লৈছো তাৰ পিছত আপুনি ক্লিপবোৰ্ড লঞ্চাৰত ক্লিক কৰিব লাগিব ইয়াত এটা ক্লিপবোৰ্ড লঞ্চাৰ বুটাম আছে নিশ্চয় আপোনাৰ গম পাইছে এটো ক্লিপবোৰ্ড লঞ্চাৰ বুটাম আপুনি ইয়াত ক্লিক কৰিব তেতিয়া ক্লিপবোৰ্ডখন দেখা দিব আৰু এতিয়া আপুনি কপি কৰিব পাৰে কন্ট্ৰল সি প্ৰেছ কৰিব পাৰে বা ইয়াত কপিও কৰিব পাৰে কপি হৈ গল এতিয়া জিতু সেলত আপোনাৰ এই টেক্সটখিনি পেস্ট কৰিব লাগে সেই সেলটো ডাবল ক্লিক কৰক আৰু আপুনি ইয়াত ক্লিক কৰি দিয়ক এইখিনিত ক্লিপবোৰ্ডৰ এই টেক্সট বিলাক যে দেখা পাইছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিলে কি হ'ব আপোনাৰ এই 4-5টা সেলত লিখা থকা এই টেক্সট বিলাক এটা সেলৰ ভিতৰতে পেস্ট হৈ যাব আৰু যদি আপুনি বিচাৰে যে আপুনি ধৰক এনেকৈ লিখিছিল কিবাটাও সেলত আপুনি পেস্ট কৰিব বিচাৰিছে ওলোটা যদি কৰিব লাগে ওলোটা কামটো তেতিয়া আপুনি কি কৰিব এনেকৈ সিলেক্ট কৰি আপুনি কপি কৰিব তাৰ পিছত হে পেস্ট কৰিব লগা সেলটোত এবাৰ ক্লিক কৰি মনত ৰাখিব দুবাৰ ক্লিক নকৰিব এবাৰ ক্লিক কৰিব তাৰ পিছত আপুনি এই টেক্সট বিলাকত ক্লিক কৰি দিব এই যে টেক্সট বিলাক ইয়াত দেখা পাইছে আপুনি পেস্ট কৰিব লগা এই টেক্সট বিলাকত ক্লিক কৰি দিব তেতিয়া কি হ'ব যে এই আপোনাৰ এটা সেলৰ ভিতৰত থকা টেক্সট বিলাক এইবাৰ কেইবাটাও সেলত পেস্ট হৈ যোৱা দেখা পাইছে কেইবাটাও সেলৰ ভিতৰত লিখা টেক্সট কিছুমান আপুনি কেনেকৈ এটা সেলৰ ভিতৰত ভৰাব আৰু এটা সেলত লিখা টেক্সট কেইবাটাও সেলত কেনেকৈ পেস্ট কৰিব সেইখিনি আপোনালোকে হয়তো বুজি পালে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে এই ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপুনি আজিলৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ